আপোনালোকে ইতিমধ্যে গম পায় যে নিম্ন প্ৰাথমিক বিদ্যালয়ত ইতিমধ্যে আপোনালোকৰ প্ৰধান শিক্ষক পদৰ যি সৃষ্টি হৈছিলে, অৰ্থাৎ যি প্ৰধান শিক্ষক পদৰ বাবে স্কুল এডুকেশ্যন ডিপাৰ্টমেণ্টে আপোনালোকৰ অধিসূচনা জাৰি কৰা হৈছিলে, সেই অধিসূচনাত কিন্তু বৰ্তমানতে আপোনালোকৰ উচ্চতম ন্যায়ালয়ে আপোনালোকৰ ষ্টে কৰি দিয়া হৈছে সেই অৰ্ডাৰখন। যিহেতু নিম্ন প্ৰাথমিক বিদ্যালয়ৰ 5জনীয়া শিক্ষক শিক্ষয়িত্ৰীৰ দল এটাই গৈ আপোনালোকৰ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈ আপোনালোকৰ কেছ এটা ৰুজু কৰিছিলে, আৰু সেই কেছৰ ভিত্তিতে বৰ্তমান উচ্চতম ন্যায়ালয়ে আপোনালোকৰ 14 আগষ্ট তাৰিখে এই প্ৰধান শিক্ষকৰ পদৰ ওপৰত শুনানি জাৰি কৰিব, অৰ্থাৎ শুনানি প্ৰদান কৰিব। যেহেতু সেইসকল শিক্ষক শিক্ষয়িত্ৰীয়ে কেছ কৰাৰ মূল আঁৰৰ কাৰণটো হৈছে যে শিক্ষক শিক্ষয়িত্ৰীসকলক আপোনালোকে জ্যেষ্ঠতাৰ ভিত্তিত বা আপোনালোকে শিক্ষাগত অৰ্হতাৰ ভিত্তিত প্ৰধান শিক্ষকৰ পদটো দিয়াটো আপোনালোকৰ উচিত। কোনো ধৰণৰ আপোনালোকৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যাৰ ভিত্তিৰ ওপৰত কিন্তু প্ৰধান শিক্ষকৰ পদটো দিয়া হ'ব নালাগে। যেহেতু এতিয়া বহুতো নিম্ন প্ৰাথমিক বিদ্যালয়ত আপোনালোকৰ এতিয়াও আপোনালোকৰ কিন্তু 40জন বা 30জন ছাত্ৰ ছাত্ৰী থকা বিদ্যালয় এতিয়াও বহুত আছে। গতিকে সেইসকল শিক্ষক শিক্ষয়িত্ৰীয়ে কিন্তু এই প্ৰধান শিক্ষকৰ পদৰ পৰা কিন্তু বঞ্চিত হৈ থাকিব। যেহেতু সেইসকল বিদ্যালয়ত কিন্তু বৰ্তমানেও কিন্তু 30জন বা 35জনে ছাত্ৰ ছাত্ৰী আছে। যেহেতু প্ৰধান শিক্ষকৰ পদ এটা আপোনালোকৰ শিক্ষাগত অৰ্হতা বা আপোনালোকে জ্যেষ্ঠতাৰ ভিত্তিত দিব লাগে, আৰু না কি আপোনালোকৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যাৰ ওপৰত দিব লাগে। যেহেতু ছাত্ৰ ছাত্ৰীৰ সংখ্যাৰ ভিত্তিৰ ওপৰত আপোনালোকৰ এখন বিদ্যালয় যেহেতু আপোনালোকৰ প্ৰধান শিক্ষকৰ পদ দিয়া হ'ব বুলি কৈছে, সেই হেতুকে এই 5জনীয়া শিক্ষক শিক্ষয়িত্ৰীৰ দল এটা গৈ কিন্তু মহামান্য উচ্চতম ন্যায়ালয়ৰ ওচৰত দ্বাৰস্থ হৈ কেছ এটা ৰুজু কৰিছে। সেই কেছটো ৰুজু কৰাৰ বাবে কিন্তু আপোনালোকৰ যি আপোনালোকৰ প্ৰধান শিক্ষকৰ পদৰ যি আপোনালোকৰ অধিসূচনা জাৰি কৰা হৈছিলে বিদ্যালয় শিক্ষা বিভাগৰ ফালৰ পৰা, এই অৰ্ডাৰখনত কিন্তু বৰ্তমান আপোনালোকৰ ষ্টে অৰ্ডাৰ দি দিয়া হৈছে। আৰু দ্বিতীয় প্ৰসংগটো হৈছে আপোনালোকৰ 8700 টকা গ্ৰেড পে। আপোনালোকে ইতিমধ্যে জ্ঞাত যে যি আপোনালোকৰ 7 পে কমিশ্যনৰ সময়ত যি এটা আপোনালোকৰ মাইনাছ এটা জাৰি হৈছিলে, মোৰ মোবাইল স্ক্ৰীণত আপোনালোকে চাব পাৰি আছে যে যি এখন মাইনাছ আপোনালোকৰ এটা জাৰি হৈছিলে, সেই মাইনাছত আপোনালোকৰ লিখা আছে যে আপোনালোকৰ নিম্ন প্ৰাথমিক বিদ্যালয়ৰ যিসকল স্নাতক শিক্ষক শিক্ষয়িত্ৰী আছে সেইসকলক কিন্তু আপোনালোকৰ 8700 টকা গ্ৰেড পে পাব। আৰু মোৰ মোবাইল স্ক্ৰীণত আপোনালোকৰ আৰু এটা চেলাৰী স্লিপ এটা আপোনালোকে চাব পাৰিছে যে প্ৰাথমিক বিদ্যালয়ৰ এজন শিক্ষকৰ চেলাৰী স্লিপ, তেওঁ কিন্তু যেতিয়া আপোনালোকৰ এই 8700 টকাৰ যি গ্ৰেড পে আপোনালোকৰ নিম্ন প্ৰাথমিক বিদ্যালয়ৰ যিসকল স্নাতক শিক্ষক শিক্ষয়িত্ৰী আছিল সেইসকলক কিন্তু 8700 টকা গ্ৰেড পে দিয়া হৈছিলে। গতিকে আপোনালোকে এই চেলাৰী স্লিপটোৱে আপোনালোকে প্ৰমাণ যে 8700 টকা প্ৰাথমিক বিদ্যালয়ত গ্ৰেড পে দিয়া হৈছিলে, কিন্তু আকৌ কিন্তু পুনৰ 8700 টকাটো ঘূৰাই নিয়া হ'ল সেইসকল শিক্ষক শিক্ষয়িত্ৰীৰ ফালৰ পৰা। দৰমহাৰ পৰা কিন্তু 8700 টকাটো কৰ্তন কৰি আকৌ 7400 টকা গ্ৰেড পেটো কৰি দিয়া হ'ল। গতিকে 8700 টকাটো গ্ৰেড নিম্ন প্ৰাথমিক বিদ্যালয়ৰ যিসকল স্নাতক শিক্ষক আছে সেইসকল শিক্ষক শিক্ষয়িত্ৰীক কিন্তু আপোনালোকৰ 8700 টকা গ্ৰেড পেটো দিব লাগে। সেই 8700 টকা গ্ৰেড পে দিলে কিন্তু সকলো শিক্ষক শিক্ষয়িত্ৰীয়ে কিন্তু আপোনালোকৰ উপকৃত হ'ব। হয়তো বহুতে কমেণ্টত ক'ব যে প্ৰাথমিক বিদ্যালয়ৰ পদ এটাত আপোনালোকে বেছি মনোযোগ দি আছে, আপোনালোকে 8700 টকা গ্ৰেড পে কৰিলে আপোনালোকৰ সকলো শিক্ষক শিক্ষয়িত্ৰীয়ে উপকৃত হ'ব। তেতিয়া আপোনালোকৰ কিন্তু যদি আপোনালোকৰ প্ৰাথমিক বিদ্যালয়ৰ পদ এটা সৃষ্টি কৰে কিন্তু একাংশ শিক্ষক শিক্ষয়িত্ৰীয়ে লাভৱান হ'ব। সেই কথাটো নহয়, যেতিয়া আপোনালোকৰ ঘৰখনত যেতিয়া মুৰব্বী নাথাকিব সেই ঘৰখন পৰিচালনা কৰিবলৈ বহুত জটিলতা আহি পৰে, সেই ঘৰখন চলাবলৈ যেনেকৈ বহুত জটিলতা আহি পৰে, ঠিক সেইদৰে আপোনালোকৰ প্ৰাথমিক বিদ্যালয়ত বৰ্তমান কিন্তু মুৰব্বীহীন এখন প্ৰাথমিক বিদ্যালয় হৈ আছে। যিহেতু প্ৰধান শিক্ষকৰ এটা স্থায়ী পদ নাই, যিসকল বৰ্তমান প্ৰধান শিক্ষক হৈ আছে সেইসকল এজন ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক হয়, স্থায়ী প্ৰধান শিক্ষকৰ পদ কিন্তু নাই। ইয়াত কোনো ধৰণৰ আপোনালোকৰ দৰমহাৰ লাভালাভৰ কথা ইয়াত আলোচনা কৰা হোৱা নাই। যিহেতু মানে প্ৰাথমিক বিদ্যালয়ত আপোনালোকৰ এটা মুৰব্বী লাগে, অৰ্থাৎ স্থায়ী প্ৰধান শিক্ষকৰ পদ লাগে। ইয়াত কোনো ধৰণৰ গ্ৰেড পে বা কোনো ধৰণৰ বেলেগ ভাত্তা কিন্তু দিয়াৰ কথা ইয়াত মই এই প্ৰসংগত কোৱা নাই। মই মাত্ৰ এই কথাটোৱে কৈছোঁ যে প্ৰাথমিক বিদ্যালয়ত এটা প্ৰধান শিক্ষকৰ পদ লাগে, স্থায়ী প্ৰধান শিক্ষকৰ পদ লাগে। আৰু দ্বিতীয়তে আপোনালোক আৰু 8700 টকা এতিয়া কিন্তু সকলো শিক্ষক শিক্ষয়িত্ৰীয়ে উপকৃত হ'ব। গতিকে আজিৰ ভিডিঅ'টো মোৰ এই বিষয় দুটাৰ ওপৰতে প্ৰস্তুত কৰিছোঁ। যদি আপোনালোকে এই ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু আমাৰ চেনেলত যদি আপোনালোকে নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'ব। যদি মোৰ কিবা এই প্ৰসংগত কোৱাত ভুল হৈছে তেতিয়াহ'লে মোক ক্ষমা কৰি দিব, আৰু আপোনালোকে কমেণ্টত জনাব কিবা আপোনালোকৰ যদি সুধিবলগীয়া আছে। গতিকে আজি ভিডিঅ'টো ইমান আছিলে, পুনৰ লগ পাম নতুন ভিডিঅ'লৈ। জয় অসম, বন্দে মাতৰম।